নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ভাৰত পাকিস্তানৰ যিখন মেচ সেইখন ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল আৰু ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হ'ল। যথেষ্ট সাখৰ উদ্ধকাৰী মেচ আছিলে আৰু এইখন মেচৰ যিসমূহ গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিলে, ইম্পৰ্টেণ্ট কি মুভমেণ্ট আছিলে, সেইসমূহ আজি আমি আলোচনা কৰিম। কেনেকুৱা ধৰণৰ মেচ আছিলে আৰু বিশেষ মুহূৰ্তসমূহ কি আছিলে। গতিকে বেছি দেৰি নকৰোঁ, আমি ডাইৰেক্ট আৰম্ভ কৰোঁ মুহূৰ্তসমূহৰ কথা। গতিকে প্ৰথমতে আমি ক'ব লাগিব, প্ৰথম মুহূৰ্তটো ক্ৰিছ গেইল আহিছিলে। ক্ৰিছ গেইলে বৰ বেলেগ ধৰণৰ এটা ব্লেজাৰ পিন্ধি আহিছিলে, যিটো ব্লেজাৰ সাধাৰণতে ভাৰত আৰু পাকিস্তান দুয়োটা টিমৰ কালাৰ আছিলে, দুয়োটা টিমৰ নেশ্যনেল ফ্লেগৰ কালাৰ আছিলে। তাত সাধাৰণতে ভাৰতৰ বিৰাট কোহলি আৰু পাকিস্তানৰ বাবৰ আজমেও চাইন কৰা দেখিবলৈ পোৱা গৈছিলে, অট'গ্ৰাফ দিয়া দেখিবলৈ পোৱা গৈছিলে। গতিকে সেইটো এটা মুহূৰ্ত আছিলে। আৰু এটা মুহূৰ্ত আছিলে ভাৰতৰ পূৰ্ব ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু লগতে পাকিস্তানৰ পূৰ্ব ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদি, দুয়োজন অলৰাউণ্ডাৰ, দুয়োজনকে একেলগে দেখা গ'ল এইখন খেলৰ আগত, একেলগে উপভোগ কৰিবলৈ আহিছিলে। গতিকে সেইটো এটা মুহূৰ্ত আছিলে, খেলখনৰ আগৰ মুহূৰ্ত। দেন আৰু এটা মুহূৰ্ত আমি দেখিবলৈ পালোঁ, যেতিয়া সাধাৰণতে দুয়োটা টিমৰ নেশ্যনেল এন্থেম বাজি আছিলে। পাকিস্তানৰ পূৰ্ব ক্ৰিকেটাৰ আৰু পূৰ্ব প্ৰধানমন্ত্ৰী ইমৰান খানক সাধাৰণতে বৰ্তমান সময়ত আপোনালোকে জানে যে জেল দিয়া হৈছে, তেখেতে জেল খাটি আছে আৰু তেখেতক এৰি দিব লাগে বুলি, ৰিলিজ কৰি দিব লাগে বুলি উৰাজাহাজত এটা মেছেজ উৰুৱাই লৈ যোৱা হৈছিলে। যেতিয়া সাধাৰণতে নেশ্যনেল এন্থেম বাজি আছিলে, সেইটো এটা প্ৰতিবাদ হিচাপে দেখুওৱা হৈছিলে। ৰিলিজ ইমৰান খান বুলি এখন উৰাজাহাজত লৈ যোৱা হৈছিলে ওপৰেদি। গতিকে সেইটো মুহূৰ্ত বহুত হয়তো কম মানুহে গম পাইছে, যিহেতুকে টেলিভিশ্যনত হয়তো দেখুওৱা হোৱা নাছিলে, এইটো বৰ্তমান নিউজত ওলাইছে। গতিকে নেক্সট মুহূৰ্তটো হৈছে টছৰ সময়ৰ মুহূৰ্ত। টছৰ সময়ত ৰোহিত শৰ্মাই যিটো সেইটো টছ কৰিব লাগে বুলি পাহৰি গৈছিলে, নিজৰ জেপত সোমোৱাই থৈছিলে, ক'ত আছিলে পাহৰি থাকিছিলে। গতিকে সেইটো এটা ফানি মুভমেণ্ট আছিলে খেলখনৰ ক্ষেত্ৰত। নেক্সট মুভমেণ্টটো আছিলে বিৰাট কোহলিৰ আউট। গতিকে বিৰাট কোহলি জানে যে 2022 চনত পাকিস্তানৰ বিৰুদ্ধে ৱৰ্ল্ড কাপত কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিছিলে। তাৰ পাছত বহুত বেছিয়ে আশা আছিলে বহুত ভাল কৰিব বুলি, কিন্তু বৰ বিশেষ কৰিব নোৱাৰিলে। এটা 4 মাৰিবলৈ চাই আউট হৈ গ'ল, এটা শ্বৰ্ট মাৰি। গতিকে সেই যিটো আউট হৈ গৈছিলে তেতিয়া সাধাৰণতে গোটেই ষ্টেডিয়াম সাধাৰণতে মনে মনে থাকিছিলে। সকলো মানুহ পূৰা একদম নিশ্চুপ হৈ গৈছিলে, নিস্তব্ধ হৈ গৈছিলে, গতিকে চাইলেণ্ট হৈ গৈছিলে। গতিকে সেইটো এটা মুহূৰ্ত, কোহলি আউট হোৱা মুহূৰ্তটো। গতিকে নেক্সট যিটো মুহূৰ্ত, আৰু এটা মুহূৰ্ত, সেইটো হৈছে ঋষভ পন্থৰ কেটছ মিছ। পাৱাৰ প্লেত ঋষভ পন্থৰ 2টা কেটছ মিছ হৈছিলে। গতিকে ঋষভ পন্থ আটাইতকৈ সৰ্বাধিক ৰান ভাৰতৰ হৈ পেলাই ঋষভ পন্থে কৰিলে। তেখেতৰ 2টা কেটছ মিছ হৈ গৈছিলে, এটা ইফতিকাৰৰ হাতত মিছ হৈছিলে আৰু আন এটা উছমান খানৰ হাতত মিছ হৈছিলে। গতিকে সেইটো এটা মুহূৰ্ত আছিলে, জিঅ' উৰি যোৱা মুহূৰ্ত আছিলে সেইটো সময়ত। গতিকে সেইটো এটা মুহূৰ্ত, ভাল মুহূৰ্ত। দেন আমিৰৰ বলিং, সাধাৰণতে মহম্মদ আমিৰ পাকিস্তানৰ, সেইটো এটা মুহূৰ্ত। তেখেতে পন্থ আৰু জাদেজাক আউট কৰিছিলে, লগালগ আউট কৰিছিলে পন্থ জাদেজাক, আৰু পন্থ আৰু জাদেজাক আউট কৰা মুহূৰ্তটো এটা মুহূৰ্ত আছিলে। সেইটো সময়ত আমাৰ ভাৰতবাসীয়ে আশা হেৰুৱাই পেলাইছিলে, যেতিয়া পন্থ আউট হৈ গৈছিলে, জাদেজা আউট হৈ গৈছিলে। গতিকে সেইটো সময়ত মহম্মদ আমিৰৰ যদি আমি কথা ক'বলৈ যাওঁ, তেখেতৰ বহুত অভিজ্ঞতা আছে। তেখেতে যদিও বা কাম বেক কৰিছে, তথাপিতো নিজৰ যিটো ক্লাছ আছে, আগৰ অভিজ্ঞতা আছে, সেইটোৰ পৰা ইউজ কৰি কিন্তু বহুত বলিংটো ভাল কৰিছিলে। যদিও বা হাৰিলে সেইটো বেলেগ কথা। গতিকে নেক্সট হৈছে পাকিস্তানৰ বেটিঙৰ সময়ত ঘটা এটা মুহূৰ্ত। মহম্মদ সিৰাজে যেতিয়া বলিং কৰি আছিলে, মহম্মদ সিৰাজে জ্ঞাত সাৰে বা অজ্ঞাত সাৰে, যি কি নহওক, জানি বা নাজানি হ'লেও ৰিজৱানৰ গালৈ যিটো বলটো মাৰি পঠিয়াই দিছিলে, সেইটো এটা মুহূৰ্ত আছিলে। গতিকে সেইটো এটা সাংঘাতিক মুহূৰ্ত আছিলে। সিৰাজে কি ভাবি পেলাই মাৰিছিলে, হয়তো ষ্টাম্পলৈ মাৰিছিলে, গাত লাগিলে। গতিকে সেইটো এটা মুহূৰ্ত আছিলে, ফায়াৰ হৈ যোৱা মুহূৰ্ত। দেন নেক্সট মুহূৰ্তটো, সেইটো মুহূৰ্ত আছিলে মহম্মদ ৰিজৱান গোটেই খেলখন কেনেদৰে অকলে দমন নি আছিলে, কিন্তু তেনেকুৱাতে জসপ্ৰীত বুমৰাহৰ বলত বল্ড হৈ গ'ল, ষ্টাম্পত গ'ল বল লাগি। গতিকে সেই মুহূৰ্তটো এইখন মেচৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট মুহূৰ্ত আছিলে। সেইটো মুহূৰ্ত যদি নাহিলহেঁতেন, তেতিয়া হয়তো খেলখন ভাৰতৰ হাতৰ পৰা গুচি গ'লহেঁতেন। কাৰণ ৰিজৱানে খেলখন জিকোৱাৰ ধান্দাত আছিলে, লাহে নি আছিলে। তেখেতে পিটছখনৰ কথা বুজি পাইছিলে। গতিকে তেখেতে সেইটো নিয়ম অৱলম্বন কৰি লাহে গৈ আছিলে আগলৈ। কিন্তু বুমৰাহৰ যিটো বলিং, সেইটো কিন্তু মানিব লাগিব, বল্ড কৰি দিলে। গতিকে সেইটো এটা মুহূৰ্ত আছিলে, গোটেই ভাৰতবাসী সেইটো মুহূৰ্তৰ পাছত অলপ আশাৰ ৰেঙনি ঘূৰাই পাইছিলে সেই মুহূৰ্তটোৰ পাছত। দেন তাৰ পাছৰ মুহূৰ্ত, আৰু এটা মুহূৰ্ত আমি ক'বলৈ আছে। সেইটো মুহূৰ্ত হৈছে যে শিৱম দুবেৰ যিটো কেচ মিছ কৰিছিলে মহম্মদ ৰিজৱানে এটা কেচ মিছ কৰিছিলে, সেইটো এটা মুহূৰ্তৰ ভিতৰত পৰিব। মহম্মদ ৰিজৱানে যিহেতু ভাল খেলি আছিলে, ভাল ফৰ্ম দেখুৱাইছিলে, গতিকে মহম্মদ ৰিজৱানৰ যিটো কেচ, সেইটো যিটো এৰি দিছিলে, হাতৰ পৰা খোল খাই গৈছিলে, এৰি গৈছিলে, কেচ মিছ হৈছিলে, সেইটো মুহূৰ্তত শিৱম দুবেক হয়তো বহুত মানুহে হয়তো বেয়া পাইছে। সেইটো মুহূৰ্তত কৈছে এইটো পাৰিব লাগিছিলে, বহুতে কৈছে এইটো নিশ্চিতভাৱে পাৰিব লাগিছিলে, নাৰ্ভাছ মাৰি পেলাই এৰি দিলে, এনেকৈ বহুতে কৈছে কথাটো। গতিকে সেইটো এটা মুহূৰ্ত আছিলে। শিৱম দুবে যদি এইটো কেচ ধৰি ল'লেহেঁতেন, তেতিয়া হয়তো ৰিজৱান তেতিয়া আউট হৈ যোৱা হ'লে হয়তো মেচখন ইমান দূৰলৈকে হয়তো নগ'লেই হ'লে।
দেন আৰু এটা মুহূৰ্ত, সেইটো মুহূৰ্ত হৈছে পণ্টৰ কেটছবিলাকৰ কথা আমি ক'ব লাগিব। এইটো মুহূৰ্ত ধুনীয়া ধুনীয়া কেটছ ধৰিছে। কেটছৰ কাৰণে তেখেতে সাধাৰণতে বেষ্ট ফিল্ডাৰ আমাৰ নিজৰ মাজতে যিটো দিয়া হয়, আমাৰ ইণ্ডিয়ান ক্ৰিকেট টীমৰ মাজতে নিজৰ টীমৰ মাজতে দিয়া হয়, যি সাধাৰণতে বেষ্ট ফিল্ডিং কৰে, গতিকে সেইটো উপহাৰ তেওঁ পাইছে। গতিকে বেষ্ট ফিল্ডিং পণ্টে ধুনীয়া ধুনীয়া কেটছ কেইটামান ধৰিলে আৰু কেটছেছ উইন মেছেজ বুলি কোৱা হয় ন, গতিকে সেইটো এটা পণ্টৰ ফালৰ পৰা মানে বেটিঙতো লগতে ফিল্ডিঙতো ধুনীয়া এইটো এটা এফৰ্ট বুলি আমি ক'ব লাগিব। নেক্সট যিটো মুহূৰ্ত, সেইটো মুহূৰ্ত হৈছে বুমৰাহে যেতিয়া শেষৰ আগৰ অভাৰটোত বলিং কৰিবলৈ আহিছিলে, তেতিয়া পাকিস্তানক জিকিবলৈ 12টা বলত 21 লাগিছিলে। গতিকে সেইটো সময়তো মানে খেলটো কি হৈ যায় একো পাত্তা নাছিলে। কিন্তু 19 নম্বৰ অভাৰটোত যেনেকৈ বুমৰাহে বল খুৱাই পেলায়, সাধাৰণতে যিটো 3 ৰান দিলে, কেৱল মাত্ৰ 3 ৰানহে খৰচ কৰিলে, উইকেটো ল'লে, সেইটো কিন্তু মানিবলগীয়া আছিলে। সেই অভাৰটো বহুত ইম্পৰ্টেণ্ট আছিলে, নতুবা সেই অভাৰটো 10-12 মান আহি যোৱা হ'লে কিন্তু সৰ্বনাশ হ'লহেঁতেন। গতিকে সেইটো বহুত ক্ৰুচিয়েল অভাৰ আছিলে, যাৰ কাৰণে খেলখনৰ মানে ভাৰতৰ বহুত পাল্লা ভাৰী হৈ গ'ল পাছৰ ফালে। গতিকে এইকেইটা আছিলে মোমেণ্ট। গোটেই মোমেণ্টকেইটাৰ ভিতৰত আপোনালোকৰ প্ৰিয় মোমেণ্ট কোনটো সেইটো আপোনালোকে জনাবলৈ নাপাহৰিব কমেণ্টত। আৰু এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। খেলখনৰ ওপৰত আমি বিস্তৃতভাৱে আলোচনা কৰি থোৱা আছে অলৰেডি এটা ভিডিঅ', আৰু এইটোও আমি আলোচনা কৰিছোঁ অলপ মেইন মুহূৰ্তবিলাকৰ ওপৰত। গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। সকলোবিলাকতো এতিয়া পাকিস্তানৰ লগত জয়ৰ যিটো উন্মাদনা, জয়ৰ যিটো আনন্দ, সেইটো হয়তো পাহৰিব পৰাই নাই। ইয়াৰ পাছত হয়তো আৰু ইমান টান খেল নাই আমেৰিকা আৰু সেইফালে কানাডাৰ লগত, সেইখনটো জিকিব লাগেই আমাৰ ভাৰতীয় টীমটো যেনেকুৱা ফৰ্মত আছে। গতিকে তাকে আশা কৰি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই দিম পৰা বিদায় মাগিছোঁ। ধন্যবাদ।